এইবাৰ আমাৰ বাণিজ্য বিভাগৰ যিটো প্ৰাচী পত্ৰিকা তাৰ আমি বিষয় হিচাপে লৈছোঁ সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড। আমাৰ অসমত বেলেগকেইটা আমাৰ সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ড আছে, যাৰ ভিতৰত আমাৰ তাঁতৰ শিল্প আছে, কাঁহৰ শিল্প, ধৰক বাঁহ বেতৰ শিল্প, আৰু আগৰ দিনত আমাৰ হাতী দাঁতৰ শিল্প আছিলে। বৰ্তমান হাতী দাঁতৰ শিল্প বিলুপ্ত হ'বলৈ গৈ আছে আৰু বাকীকেইটা উদ্যোগ খণ্ডও তেনেদৰে বিলুপ্তি পথত আছে। সেই বাণিজ্য বিভাগৰ ছাত্ৰ হিচাপে আমাৰ এইটো দায়িত্ব যে আমি আমাৰ যি মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ খণ্ডসমূহ আছে সিহঁতক আমি জীয়াই ৰখাৰ ব্যৱস্থা MSME অৰ্থাৎ সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া বিভাগ উদ্যোগ খণ্ড অসমৰ ৰাখিছোঁ। আৰু বৰ্তমান ইয়াত উপস্থিত মই নিজে সম্পাদক হ'লেও মই বৰ বিশেষ ইয়াতে এনেকৈ লাগি দিব পৰা নাই। মই সঁচা কথা ক'বলৈ গ'লে বাকী দৰ্শনা আছে আমাৰ, বাকী যিমানবোৰ লাগি দিছে সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। তেওঁলোক নহ'লে মানে এই কামখিনি নহ'লে হয়। আৰু যা চাইছে যিহেতু বেছি পলম নকৰি কিনে ইনগ্ৰেশ্যনটো আৰম্ভ কৰিম। ছাৰ আমাৰ পোনপ্ৰথমে আমাৰ উন্মোচক আমাৰ বিভাগৰ সন্মানীয় মুৰব্বী অধ্যাপক প্ৰশান্ত কুমাৰ শৰ্মা ছাৰক, প্ৰশান্ত শৰ্মা ছাৰক আমাৰ ছাত্ৰী এখন কেচিৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ আগতে দুটামান কথা কৈ লোৱাটো বৰ ভাল। প্ৰথম কথাটো হৈছে আমি প্ৰত্যেকজন শিক্ষিত মানুহে সদায় যুক্তিসন্মত চিন্তাৰে আগবাঢ়িব লাগে আৰু বাস্তৱসন্মত চিন্তাৰে আগবাঢ়িব লাগে। শিক্ষিত মানুহৰ সিদ্ধান্ত প্ৰক্ৰিয়াৰ মূল কাঠামো হৈছে তেওঁলোক বৰ যুক্তিবাদী হয়, চিন্তাশীল হয়। কিন্তু সেইটো ভাবিলে এইটো নহয় যে আৱেগ আৰু অনুভূতিৰ লগত যুক্তিৰ দুশ্মনী আছে, শত্ৰুতা আছে নেকি? নহয়। দৰাচলতে আৱেগ আৰু অনুভৱে যুক্তিসন্মত কামক বেছি উৎসাহিত কৰে। যুক্তিসন্মতভাৱে খোজটো দিবৰ কাৰণে, যুক্তিসন্মতভাৱে জীৱনটোক আগুৱাই নিবৰ কাৰণে, সমাজখনক আগুৱাই নিবৰ কাৰণে এই যে আৱেগ, মই মোৰ আইক ভাল পাওঁ, মই ভাল পাওঁ সেউজীয়া গছ গছনি, মই ভাল পাওঁ সমাজৰ দৰিদ্ৰতম মানুহক, মই ভাল পাওঁ নদীখনক, মই ভাল পাওঁ উদিত সূৰ্যক, এই আৱেগবিলাকে মানুহৰ মনত কাম কৰাৰ শক্তি যোগায়। আৱেগ সদায় ইন্ধনৰ কাম কৰে আৰু এই ইন্ধনৰ প্ৰক্ৰিয়া আৱেগৰ মাধ্যমেৰে সামাজিক জীৱনলৈ, ব্যক্তিগত জীৱনলৈ ইন্ধন কঢ়িয়াই অনাৰ এই অগ্ৰবাহী দূত হৈছে সাহিত্য কলা সংগীত। সাহিত্য কলা সংগীতে মানুহক যেনেকৈ চিন্তা কৰিব শিকায়, একে সময়তে আৱেগ অনুভূতিৰে জীয়াই থাকিবলৈ শিকায়, মানুহক ভাল পাবলৈ শিকায়, মৰম কৰিবলৈ শিকায়, পৃথিৱীখনক ভাল পাবলৈ শিকায়, জীৱনটোক স্নেহ কৰিবলৈ শিকায়, মৰম কৰিবলৈ শিকায়, জীৱনৰ উদ্দেশ্যৰ সম্পৰ্কে সজাগতা দিয়ে। গতিকে সাহিত্য কলাই চিন্তাও দিয়ে আৰু মাতৃভূমিক ভাল পাবলৈ শিকায়। সেইকাৰণে সাহিত্য কলাৰ বৰ দৰকাৰ। বহুতে ক'ব খোজে বাণিজ্যৰ লগত সাহিত্য কলাৰনো কি সম্পৰ্ক আছে? এজন বাণিজ্যৰ উদ্যোগীয়ে কেতিয়াও ভালদৰে ব্যৱসায় কৰিব নোৱাৰে যদিহে তেওঁ সমাজখনৰ বিভিন্ন গ্ৰাহকৰ মনস্তত্বৰ লগত সম্পৰ্ক গঠন কৰিব নোৱাৰে। মানুহৰ মনস্তত্বৰ লগত সম্পৰ্ক গঠন নকৰাকৈ কোনো ব্যৱসায় শ্ৰীবৃদ্ধি হ'ব নোৱাৰে। আৰু মনস্তত্বৰ লগত সম্পৰ্ক গঠন কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ অস্ত্ৰ হৈছে সেই দেশ বা সেই ভৌগোলিক খণ্ডৰ সংস্কৃতিৰ বিষয়ে জনা। কাৰণ সংস্কৃতিয়ে সামাজিক মনস্তত্বৰ ৰূপায়ণ কৰে। গতিকে সেই ভৌগোলিক খণ্ডৰ মনস্তত্বক জানিবৰ কাৰণে সাহিত্য সংস্কৃতিক জনাটো বৰ দৰকাৰ, সাহিত্য সংস্কৃতিক চৰ্চা কৰাটো বৰ দৰকাৰ। সেইকাৰণে সাহিত্য সংস্কৃতিৰ লগত বাণিজ্যৰ ডাঙৰ সম্পৰ্ক আছে। আজি তেনেকুৱা এক চিন্তাৰে মই উপাসনা মেমৰ লগত এটা গদ্য লিখাৰ কথা পৰিকল্পনা আছে। চাওঁ সময় পাওঁ নে নাপাওঁ, এইটো খুব দৰকাৰী কথা। তৃতীয় কথাটো হৈছে এই যে ল'ৰা ছোৱালীবিলাকে ইংৰাজী আৰু অসমীয়া ভাষা দুয়োটাতে লিখিছে, এইটো এটা ডাঙৰ কথা। কিন্তু আমি ইংৰাজী ভাষা জানিবই লাগিব, ইংৰাজীত কথা ক'ব পাৰিবই লাগিব, ইংৰাজী ভাষাত শুদ্ধকৈ লিখিবই পাৰিবই লাগিব। নহ'লে বিশ্বৰ এই যিটো প্ৰতিদ্বন্দ্বিতা তাত আমি তিষ্ঠি থাকিব নোৱাৰিম। তিষ্ঠি থাকিব লাগিলে ইংৰাজী ভাষা আমাক লাগিবই। কিন্তু সেইবুলি আমি আমাৰ মাতৃভাষাক অনাদৰো কৰিম নেকি? এটা উপমাৰে মই বুজাই দিলোঁ। এজন মানুহে যেতিয়া জীৱনটোৰ গতিশীলতাৰে আগবাঢ়ি যায়, সমাজৰ বিভিন্নজনৰ লগত তেওঁৰ সম্পৰ্ক স্থাপন হ'বই লাগিব। তেওঁৰ সম্পৰ্ক স্থাপন হ'ব লাগিব বৰাক ওবামাৰ লগত, তেওঁৰ সম্পৰ্ক স্থাপন হ'ব লাগিব অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ লগত, তেওঁৰ সম্পৰ্ক স্থাপন হ'ব লাগিব ইংলেণ্ডৰ এজন উদ্যোগপতিৰ লগত। বিভিন্ন মানুহৰ লগত তেওঁৰ যেতিয়া সম্পৰ্ক স্থাপন হয়, আৰু মই বিশ্বাস কৰোঁ সম্বন্ধই জীৱন জোখে, কৰ্ম আৰু সম্বন্ধই জীৱন জোখে, বয়স নুখুজি দুজোখে।
কালি এগৰাকী সহকৰ্মী মোক অমিতাভ বচ্চন বুলি কৈছে, মই এইকাৰণে ভাল পাইছোঁ। অমিতাভ বচ্চন তেওঁ বয়সৰ লেখেৰে সমৃদ্ধ হোৱাতকৈ কৰ্ম, প্ৰতিভা আৰু সংস্কৃতিৰ লেখেৰে সমৃদ্ধ। কথাটো গম পাইছেনে বাৰু? সেইকাৰণে কৰ্ম, সংস্কৃতি আৰু সম্বন্ধৰ মাজেৰে আগবাঢ়ি যাব লাগিলে তোমাৰ বিভিন্ন মানুহৰ লগত সম্পৰ্ক থাকিব লাগিব। কিন্তু যেতিয়া তোমাৰ বৰাক ওবামাৰ লগত যি সময়ত সম্পৰ্ক আছে, যি সময়ত তোমাৰ মাইকেল জেকচনৰ লগত সম্পৰ্ক আছে, সেই সময়ত তোমাৰ মাক লগত তোমাৰ কোনো সম্পৰ্ক নাই। তোমাৰ মাক তুমি চিনি নোপোৱা, মাৰ অনুভৱৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই। মনুষ্যত্বৰ পৰীক্ষাত তুমি এজন অসফল ব্যক্তি হ'ব পাৰে। তোমাৰ সমাজত ফাটি ফুটা নাম, যেতিয়া তোমাৰ মাতৃৰ লগত সম্পৰ্ক নাথাকে, আইৰ লগত যদি তোমাৰ সম্পৰ্ক নাথাকে, মনুষ্যত্বৰ সম্পৰীক্ষাত তুমি বাগৰি পৰাৰ সম্ভাৱনা যথেষ্ট প্ৰবল। যেনেকৈ গছৰ তললৈকে শিপাটো যদি মাটিৰ তললৈকে শিপাটো যদি গৈ নাযায়, ধুমুহাত সেই গছডাল বাগৰি পৰে। যাৰ শিপা মাটিত বহুত তললৈ যায়, সি ওপৰলৈ যাব পাৰে। গতিকে প্ৰকৃত শিক্ষিত হ'বৰ কাৰণে নিজৰ মাতৃভাষাক, নিজৰ দেশৰ সংস্কৃতিক, মাটিৰ কণ্ঠক, মাটিৰ সংস্কৃতিক জনা দৰকাৰ। তাৰেই চানেকি দিছে বাণিজ্যৰ ছাত্ৰসকলে। ইংৰাজী ভাষাটো লিখিছে, অসমীয়া ভাষাটো লিখিছে, আৰু ভাষা সাহিত্যৰ মাজেৰে বাণিজ্যৰ সজাগতা অনাৰ চেষ্টা কৰিছে। কাৰণ ক্ষুদ্ৰ উদ্যোগেহে দেশৰ উন্নতি আনিব পাৰে। গতিকে তেওঁলোকৰ এই প্ৰক্ৰিয়াক মই ধন্যবাদ জনাইছোঁ। তোমালোকৰ অকল প্ৰতিভাৰে বিকাশ হোৱা নাই, এই কামৰ মাধ্যমত তোমালোকৰ মাজত এক সম্পৰ্কৰ কাঠামো তৈয়াৰ হৈছে। আজি তোমালোকে ইয়াৰ পৰা তিনিমাহ পিছত গুচি যাবা, কিন্তু এই স্মৃতিটো সদায় থাকিব। দীপজ্যোতিক দেখালৈ ভাবিব, এই দাদাটোৰ লগত এই দাদাজনৰ লগত মই প্ৰাচীৰ পত্ৰিকা বনাইছোঁ। এগৰাকী বৰষা নামৰ ছোৱালীক মই দেখি কৈছোঁ, তুমি প্ৰাচীৰ পত্ৰিকা বনাইছা। বৰ মানে এইটো ভাবি ভাল লাগে। গতিকে এই স্মৃতিবিলাকে তোমালোকক জীৱনৰ পথত আগবঢ়াই লৈ যাব। আৰু এই যে তোমালোকৰ অধ্যাপকে কথা পাতি আছে, এই কথাটোৱে তোমালোকৰ স্মৃতিৰ দলিচাত টুকুৰাই থাকিব লাগে, টুকুৰাই থাকিব। সেইকাৰণে দৰকাৰ তোমালোকৰ এই উদ্যমক মই শ্ৰদ্ধা জনাই মই এজন কবিৰ কবিতাৰ এইটো উন্মোচন কৰিম। সেই কবিজন কটনিয়ানৰ কবি আছিল। তেওঁৰ নাম অতনু ভট্টাচাৰ্য। ব্যক্তিগতভাৱে মই আজিলৈকে তেওঁক লগ পোৱা নাই, তেওঁৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁৰ কবিতাটোক মই বৰ ভাল পাওঁ, প্ৰায় সেই কবিতাটো মই আওৰাওঁ। অতনু ভট্টাচাৰ্যৰ কবিতাটো আছিল উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকত তেওঁ ছাত্ৰ থাকোঁতে কটনিয়ানৰ পাতত দেখিছিল। আৰু মোৰ বাইদেউ আৰু দাদা কটনৰ ষ্টুডেণ্ট আছিল কাৰণে, ছাত্ৰ আছিল কাৰণে সেইখন পঢ়াৰ সৌভাগ্য মোৰ হৈছিল। বেছি কথা ক'লে আকৌ ক'ব যে ছাৰে কথা বেছি কয়, গতিকে কথাটো কমাই পেলাই মই আনুষ্ঠানিকভাৱে সম্ভাষণ জনাইছোঁ। কটনিয়ানৰ সেই কবিতাৰ মান বৰ দৰকাৰী। আৱেগ অনুভূতিৰ লগত কৰ্মৰ সম্পৰ্ক আছে। মোৰ যাত্ৰাপথৰ কাষে কাষে কবিতাৰ স্নিগ্ধতা, তোমাৰ কথাই কথা বন্ধু, এই যে মই আধা লিখা কবিতা। ক'ৰবাত নিজাৰ পৰা ভাহি আহে কবিতাৰ ভগা ভগা মাত, মোৰ হৃদয় দোষেও কৰি যায় তোমাৰ কণ্ঠে 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 কণ্ঠে। তোমালোকৰ হৃদয়ৰ পৰা ভাহি অহা এই উদ্যোগ মানুহৰ কণ্ঠ আৰু চিন্তাৰ বাটলৈ গুচি যাওঁ, তাৰে কামনাৰে মই উদ্বোধন কৰি উন্মোচন কৰিম। মই মাতৃভাষাত কথা কৈছোঁ আজি। বডিয়া ইজ দিয়া আলী মহম্মদ বডিয়া যাচ্ছে। মই মাতৃভাষাত কথা কৈছোঁ। আলী মহম্মদ বডিয়া থকা হ'লে দুটা ইংৰাজী মাৰিলোহেঁতেন, বডিয়া নাই এতিয়া। ঠিক আছে, ঠিক আছে। এয়া চবেই চাহ খাব দেই, বহি লওক। মাৰ্কাৰ কলমকেইটা নাই নেকি? এনেকে
শব্দৰ অনুভৱৰ বৰ্ণময় শৃংখলাৰ বাণিজ্যৰ ছাত্ৰই মৰ্ণিঙে মোৰ যিজন মানে শিকাইছিলে আচ্ছা এইখিনিতে এটা বাক্য যোগ দিওঁ দেই এইখিনি এটা যোগ দিয়ক ফিজিক্স পালে ফিজিক্স আচ্ছা মই এইখিনিত এটা কথা কওঁ ডিয়াৰ ষ্টুডেণ্ট প্লিজ লিসন টু মি